আসসালামু আলাইকুম বিসমিল্লাহ গঠনৰ পৰা মই দিদাৰ হুছেইন আপোনাক আৰু এবাৰ স্বাগতম আশা কৰিছোঁ আপোনালোক সব ভালে আছে মই আজি মোৰ ফাৰ্মৰ যেটো এৰিয়া আছে এৰিয়াৰ পৰা এইটো ফাৰ্ম চাই আছে এৰিয়াৰ পৰা ভালেখিনি দূৰত ইয়াতে এটা জায়গাত আনিছো ইয়াতে মোৰ আগত এটা জংগলী বগৰী গছ আছে তাৰমানে এইটো বগৰী তাৰমানে জংগলী কিয় গলো তাৰমানে এইটো মিঠা নালাগে বহুতে তিতা থাকে পকাৰ পিছতো তিতা থাকে তে মই ইয়াৰ তলত এৰি দিছো ইয়াতে গুটেকেটা ছাগলী আছে একফালৰ পৰা আনফালে যাই ইয়াতে খোৱা কৰি আছে আৰু ভাবিলো যে এটা আপোনালোকৰ কাৰণে মই ধুনিয়াকে এটা ভিডিও বনাও আৰু ভিডিওৰ মাজত এনে আজি ঘৰুৱা হিচাপে কথা পাতিম আৰু আহক মই আশা কৰিম আপোনালোকে ভিডিওটো চাই ভাল পাব আগতে সবৰ আগত ছাগলীটো খোৱাৰ ব্যৱস্থা কৰি চাওক এটা বস্তু কি ছাগলী যদি একদম কিছুমান মানুহৰ ছাগলী যদি একদম লাষ্ট পৰ্যায়ত তাৰমানে বেমাৰত ভুক্তভোগী হৈ লাষ্ট পৰ্যায়ত একদম দুৰ্বল হৈ যায় তাৰমানে উঠিব পৰা নাই খাব পৰা নাই একো হোৱা নাই তাৰমানে লাষ্ট পৰ্যায়ত কিছুমান মানুহৰ ছাগলী বেমাৰ আজাৰ হৈ যায় তেতিয়া নেকি তাৰমানে থাকে যেতিয়া নেকি বহিলে উঠিব নোৱাৰে উঠিলে বহিব নোৱাৰে এনেকুৱা যদি পৰ্যায় হয় তথাপিও কি তেতিয়া আপুনি খাব চাব দিব বেলেগ গছৰ পাত খাব নিবিচাৰে কিন্তু জাষ্ট এটা গছৰ পাতে আছে সেইটো হ'ল বগৰী গছৰ পাত মই নিজে চাইছোঁ বগৰী গছৰ পাত দিলে সি যেনে তেনেকৈ খায় মানে বগৰী গছটোৰ পাতটো ইহঁতে ইমানে ভাল পায় বুলি ক'ব লাগিব তে আহক মই আগতে অলপ সুবিধা কৰি দিওঁ ইয়াতে আপোনাৰ অস্ত্ৰ এটা চাব এইটো অস্ত্ৰ হয় ঠিক আছে এইটো বহুত ডাঙৰ অস্ত্ৰ হয় এইটো মই আপোনাক দেখাই দিম চাওক এইটো বহুত ডাঙৰ অস্ত্ৰ বুলি ক'ব পাৰি এইটো প্ৰত্যেক অসমীয়া মানুহৰ ঘৰত থাকে যিবিলাকে নেকি ছাগলী পালন কৰে সঁচা না মিছা আপোনাক কমেণ্ট কৰিব আৰু এনেকুৱা মই বনাই লৈছিলোঁ ইয়াৰ বয়স 3 বছৰ হৈ গ'ল আৰু 3 বছৰত ইমানখিনি আছে বৰ্তমানলৈকে বাৰটো চেঞ্জ কৰা হৈছে মাজে সময় কিন্তু বাৰটো এতিয়া আকৌ চেঞ্জ কৰাৰ সময় আহিল তো এইটোতে কি হয় গছত ডাল চাল কাটিবতো বহুত সুবিধা হয় কাৰণ গছত উঠোতে বহুত টান লাগে এতিয়া বগৰী গছ ইয়াতে কেনেকৈ উঠিম ইয়াতে উঠাৰ কোনো সুবিধা নাই এতিয়া ইয়াক অলপ কাটি খুৱাব লাগিব এইটো চাওক চাইছে কেনে কাটা হৈছে ইয়াতে মাৰি মাৰি কাটা হৈ আছে মই কিন্তু কাটা নাই মোৰ সৰু ভাইটি কাটি আছে মইতো ভিডিঅ' বনাই আছো নহ'লে আকৌ কাটিম কেনেকৈ কি ঠিক আছে প্ৰয়োজন পৰিব পাৰে আৰু ছাগলী গোটেইকেইটা এক ঠাইতে জমা হৈছে চাইছে এইটো চাব পাৰে ছাগলী গোটেইকেইটা এইফালে দুজনে মাৰপিট কৰি আছে ইয়াতৰ খালি মাৰপিট যিমান ব্ৰিডাৰবিলাক আছে ইয়াতৰ খালি মাৰপিট এটা আন এটাৰ ওপৰত জঁপিয়াই উঠা ইয়াতৰ কামে খালি এইবিলাক চাইছে এটা ছাগলী আপুনি কেতিয়া গম পাব ছাগলীটো সুস্থ সবল আছে এনি টাইম আপুনি ছাগলীবিলাকক চাব লাগিব ছাগলীবিলাকৰ তাৰমানে গ্ৰ'থটো কেনেকুৱা আছে শ্বাইনিংটো কেনেকুৱা আছে যদি শ্বাইনিং যদি পুৰা চিকচিকা থাকে এনেকুৱা ধৰণৰ চিকচিকা থাকে তেতিয়াই গম পাব ছাগলীটো পুৰা হেল্ডি আছে বা এনেকুৱা ফূৰ্তি নিজে জঁপিয়াই থাকে তেনেহ'লে পাব যে ছাগলীটো ফুল এক্টিভ আছে তাৰমানে বেমাৰ আজাৰৰ পৰা বহুত দূৰত আছে ঠিক আছে আহক এতিয়া ইহঁতক এইটো চাইছে ভালেখিনি এতিয়া ইফালে অনা হৈছে এতিয়া ইহঁতে পেট ভৰি খাব দুটা ছাগলী তলত পৰিছে কিন্তু এটা বস্তু আকৌ ক'ব লাগে কি আছে সিহঁতে তাৰমানে বগৰী গছত আপুনি চাব বহুত কটা আছে কাঁইট আছে ইয়াতে চাব বহুত কাঁইট আছে এইবিলাক কাঁইট আছে ঠিক আছে কিন্তু তথাপিও কি হয় সিহঁতে বহুত ধুনীয়াকৈ খায় সিহঁতৰ কোনো অসুবিধা নহয় আৰু কিয় বা এইটো কুদৰতী বস্তু এটা মই চাওঁ ইয়াতে তাৰমানে বগৰী গছ ইমান স্পীডত খায় তথাপি সিহঁতৰ জিভাৰ মাজত গোটেই কাটা নিবিন্ধে চাগে নহ'লে সিহঁতৰতো বগৰীৰ পাত সিহঁতৰ চবতকৈ হায়েষ্ট বেষ্ট বুলি ক'ব লাগিব তাৰপিছত ইয়াতে আৰু এটা ব্ৰিডাৰ এটা আছে এইটো ব্ৰিডাৰ হয় ঠিক আছে দুটা একেলগে মিলি খাই আছে তলত কেতিয়া আছে ওলাই দিম নেকি ওলাই দিবা নেকি অলপ দুটা বাঢ়ি দি দিয়া তলত কেতিয়া পৰিছে ইয়াতে ওলাব পাৰিব নাই মোৰ অলপ ডাউট তে সৰু ভাইটি ক'লে ওলাই দিবৰ কাৰণে সেই ওলাই দিব এতিয়া বাহিৰত ওলাই এইটো এটা ব্ৰিডাৰ এটা আছে ব্ৰিডাৰ মানে পোৱালি হয় কিন্তু ব্ৰিডাৰৰ কাম এতিয়াই কৰিব বিচাৰে কিন্তু ইয়াক এতিয়া ব্ৰিডাৰৰ কাম কৰিব নাযাব কাৰণ উৎসুক থাকিলেও ইয়াৰ তাৰমানে আৰু সময় আছে চাইছে আপোনালোকে তাৰমানে কি হয় কথা হ'ল যে ছাগলীৰ পেট ভৰিব লাগে এতিয়া আপুনি যিয়ে নোখোৱাই ছাগলীৰ যদি পেট ভৰিব লাগে আপুনি যিটো ছাগলী খাই ভাল পাব সেইটো খুৱাব আৰু বেছি ভালকৈ যদি আপোনাৰ যদি এৰিয়াটো যদি বহুত আহল বহল থাকে আজি চাওক মোৰ ইয়াতে ধানৰ খেতি যিবিলাক মানুহ কৰিছে চব কাটি পেলাইছে সেইকাৰণে মই আজি ইয়াত আনিব পাৰিছোঁ কিন্তু যেতিয়া মোৰ ধানৰ খেতি থাকে তেতিয়াতো মই ইয়াত আনিব নোৱাৰোঁ তেতিয়া মোৰ এইটো নেপিয়াৰ ঘৰৰ খেতি চাইছে ইয়াৰ পৰাই ঘাঁহ চাহ কাটি আনি মই ছাগলীক খুৱাই থাকোঁ কিন্তু এতিয়া কি হৈছে এতিয়া অলপ সুবিধা হৈছে কি ধানৰ খেতি চব কাটিছে এতিয়া ছাগলী এৰাল দিলেও মানুহৰ ক্ষতি নহয় আৰু হয় মানুহৰ ক্ষতি কৰিব নালাগে কাৰণ আপুনি ছাগলী গৰু ৰাখিলে সেইটো অলপ চাই চিতি ৰাখিব লাগে যদি কাৰোবাৰ লোকচান নহয় কাৰণ চাওক
মানুহে বহুত কষ্ট কৰি খেতি বাতি কৰে আৰু খেতি বাতি আপোনালোকে জানে বহুত কষ্ট কৰি কৰা হয় একদম ল'ৰা ছোৱালীৰ নিচিনা যত্ন কৰি ডাঙৰ কৰা হয় খেতি বাতিক আৰু সেইটো ছাগলী বা গৰু যেতিয়া নষ্ট কৰি বহুত বেয়া পায় সিহঁতে তে এনেকুৱা কৰিব নালাগে সেইকাৰণে মই আজি ইয়াতে সময় পাইছোঁ মই আনিব লৈছোঁ চাইছে ইয়াতে কম সময়তে চাইছে খাই চাই পেট ভৰি পেলাইছে চাইছে পেট চেট ওখ হৈ আছে চাইছে পেট চেট পূৰা ওখ হৈ আছে আৰু ইয়াতো এটা ফিমেল এটা আছে ইও খোৱা লোৱাত ব্যস্ত আৰু এই ফিমেল আছে খাই থাকক কিয় বা বগৰী গছৰ এইবিলাক বগৰী ইমান তিতা তিতা মই খাইছোঁ কেইবাৰো সৰুৰ পৰা ইয়াতে আহিছোঁ ইফালে এইটো ড্ৰেইনৰ নিচিনা আছে চাইছে ড্ৰেইন মানে কি এইটো যিমান খেতি বাতি আছে চবৰ পানী ইফালে নামি আহে আৰু সৰুত থাকোঁতে ইয়াতেতো কিমান মাছ মাৰিছোঁ মই ইয়াতে বাৰিষা সময়ত বহুত পানী থাকে দুজন মিলি নেট জাল লৈ আমি এজন ইফালেদি নামো এজন ইফালেদি নামি একো টানত উফালে উঠে বহুত দাৰি কিনা মাছ পুঠি মাছ পাওঁ এতিয়াতো পানী শুকাই গৈছে তো ইয়াতে বহুত মাছ মাৰিছোঁ মই ইয়াতে বহুত মাৰিছোঁ মোৰ তাৰমানে ক'ব লাগিব মোৰ যেতিয়া মাছ মাৰিব মন গৈছে মই ইয়াতে মাছ মাৰিছোঁ আৰু আম্মাও মোৰ ফুল ছাপৰ্টত আছিল যদি বজাৰৰ পৰা যদি অলপ চলপ পুঠি চুঠি মাছ যদি আনি যদি ঘৰত দিয়ে তেনেহ'লে আম্মাই এইটো কাটিব বিচৰা নাছিল তাৰমানে কিবা না কিবা কৈছে এই ইমান সৰু সৰু মাছ কিয় আনিছা সেইটো কিন্তু যেতিয়া নেকি দাদা মই ইয়াৰ পৰা মাছ মাৰি লৈ ঘৰত লৈ গৈছোঁ বিশ্বাস নকৰিব ৰাতি 12টাত যদি মাৰোঁ ৰাতি 12টা বজাতো যদি মাৰোঁ আম্মাই সেইটো সময়তে কাটি কেনে আমাক খুৱাব তাৰমানে এনেকুৱা তাৰমানে আমাৰ ফূৰ্তি আছিলে আমাৰ তাৰমানে কি পচন্দ কৰে তাৰমানে যিটো বস্তু মাৰি তাৰমানে মাছটো নিজে মাৰি কেনে খাব পাৰিলে সেইটো বেছি ভাল পায় আমাৰ এই আমাৰতো আৰু পুখুৰী চুখুৰী ইয়াত নাই চব গাঁৱত আছে এইটো আমি য'ত থাকোঁ এইটো টাউন এৰিয়া আপোনালোকে জানে এইটো হস্পিটেল আছে এইটো খাৰুপেটীয়া ডাঙৰ হস্পিটেল যিটো আছে এইটো গভৰ্ণমেণ্ট হস্পিটেল চিভিল হস্পিটেল নহয় চিভিল হস্পিটেলটো আপোনাৰ মংগলদৈত থাকিল এইটো আপোনাৰ ডাঙৰ হস্পিটেল হয় তো এইটো হস্পিটেলৰ পিছফালে চাইছে এইটো হস্পিটেলৰ বেক চাইডতে মোৰ ফাৰ্ম চাইছে বেছি দূৰ নহয় সামান্য দূৰ তো এইটো টাউন এৰিয়া হয় ইয়াতেতো মাছটো মাৰিব গ'লে মই ইয়াতে আহিছোঁ আৰু ভাল লাগিছে তাৰমানে কিহৰ কাৰণে ইয়াতে কোনো মানুহ চানুহ থকা নাই এনি টাইম এনেকুৱাই খালী থাকে এনি টাইম খেতি বাতি জেগা ইয়াতে মাছ মাৰি ভাল পাইছোঁ গা চা লেতেৰা হৈছে তথাপিও ভাল লাগিছে ইয়াতে এইটো চাব এইটো এটা ব্ৰিডাৰ আছে এইটো ফিমেল চাইছে তলফালে যাই খাই আছে আপোনালোকে যদি ছাগলী ফাৰ্মিং কৰিব বিচাৰিছে কিন্তু হয় অলপ চলপ নলেজটো লৈ ল'ব ছাগলী ফাৰ্মিং বিষয়ে কাৰণ চাওক বেমাৰ আজাৰ আছে নথকা নহয় যিমান নকয় বহুতে কয় যে ছাগলী বেমাৰ আজাৰ ক'ব গ'লে নাই এইটো মিছা কথা বেমাৰ আজাৰ আছে তাৰ সঠিক ট্ৰিটমেণ্ট আছে যদি আপুনি সঠিকভাৱে যদি ৰাখিব পাৰে আপোনাৰ ছাগলী কি আৰু বেমাৰ আজাৰ হ'ব যদি ছাগলী যদি দুৰ্বল যদি থাকে বা বেমাৰ আজাৰ থাকে তেনেকুৱা ছাগলী চাই চিতি আপুনি চইচ কৰিব নতুন ফাৰ্মিং কৰিব হ'লে কাৰণ 2 টকা লাগিলে বেছি দি ল'ব কিন্তু ভাল হেল্ডি ছাগলী ল'ব আপোনালোকে ঠিক আছে চাইছে বগৰী পাত চাইছে অলপ সময়তে ভালেখিনি কাটি খাই পেলাইছে ইয়াতে বেছি নাই আৰু ভাল লাগে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই কাৰণ আপোনালোকে ইমান ধুনীয়া ৰেছপন্স দিয়ে আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব যে ছাগলীবিলাকে কেনেকুৱা লাগিছে আপোনালোকৰ কালাৰবিলাক কেনেকুৱা লাগিছে কালাৰ গোটেইটোৱে শ্বাইনিং আছে এটাও বেয়া নহয় ইয়াৰ পেট চেট অলপ ভিতৰত সোমাই আছে খোৱা লগা কিন্তু শ্বাইনিং আছে সি বহুত দৌৰি কৰে এইটো মেল হয় এইটো বাবাৰে মাৰিব আহে কি কৰিব উপায় নাই ভয় খাবই লাগিব এতিয়া ইয়াক আপুনি খেদিব নোৱাৰে খেদিলে আৰু আকৌ মাৰিব আহিব ট্ৰাই কৰিম চাব ট্ৰাই কৰিম চাব এই চাইছে মই ক'লোঁ যে মাৰিব আহে ইয়াতৰ ভালেখিনি খোৱা হ'ল এতিয়া শেষে হ'ব ইয়াত আৰু ইয়াতো ওপৰতো এতিয়া পাৰি দিম ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল ভিডিঅ'টো বনাই থাকিব মন যায় কিন্তু 10 মিনিটৰ এটা ভিডিঅ' আপলোড কৰিবলৈ কমচে কম 2 GB ইণ্টাৰনেট লাগে 2 GB ইণ্টাৰনেট এটা গ'লে গোটেই দিনৰ মোৰ কাম খতম হৈ যায় আৰু একো কৰিব নোৱাৰি এনেকুৱা হৈ যায় যিদিনা ভাবিব যে মই ভিডিঅ' আপলোড কৰোঁ সেইদিনা ভাবিব যে মই আৰু ইণ্টাৰনেট ইউজ কৰিব নোৱাৰোঁ 2 GB তো একেবাৰে খা এতিয়াতো আৰু বেছিকৈ MB নতুন মোবাইল MB আৰু বেছি যায় এতিয়া কিয় বা তে আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভাল লাগিছে নিশ্চয় বেলেগৰ দ্বাৰা সুবিধা কৰি দিব আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ